ই শ্ৰমিক কাৰ্ড থকা সকলৰ ৰেচন কাৰ্ডৰ ফৰ্ম প্ৰকাশ পাইছে। মই সবিশেষ জনাই দিম কেনেকৈ ফিল আপ কৰিব লাগিব। ইয়াৰ লগতে আত্মসহায়ক 10,000 টকা পাবলৈ এখন নতুনকৈ ফৰ্ম প্ৰকাশ পাইছে। এই ফৰ্মখন ফিল আপ কৰি জমা দিলে লাভ কৰিব 10,000 টকা। কেনেকৈ ফিল আপ কৰিব চাই লওক। প্ৰথমটো খবৰ চাওক, ফৰ্ম 3 লক্ষ্য কৰিব পাৰিছে এইখন হৈছে ৰেচন কাৰ্ডৰ ফৰ্ম। যিসকলৰ ই শ্ৰমিক কাৰ্ড আছে তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব আৰু তাৰ বাবে এখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। এই ফৰ্মখন আপোনালোকৰ বাবে ডেছক্ৰিপশ্যন বক্সত দি ৰাখিম। লক্ষ্য কৰিব পাৰিছে এই ফৰ্মখন চাওক, ইয়াতে নাম লিখিব লাগিব, তাৰপিছত মোবাইল নম্বৰ, ৰেচন কাৰ্ড নম্বৰ, সম্পূৰ্ণ ডিটেইলছ ইয়াতে কিন্তু পাই যাব। ইয়াতে কিন্তু আহি পৰিছে। ইয়াতে চাওক আধাৰ কাৰ্ডখন কিন্তু আপোনালোকৰ লাগিবই, মেণ্ডেটৰী হয়। এইবোৰ আপোনালোকে ফিল কৰি আপুনি ছিগনেচাৰ কৰিব লাগিব। ইয়াতে চাওক এইসমূহ কিন্তু আপুনি টিক মাৰ্ক দিব লাগিব, কি কি নথি আপুনি দিব লাগিব সম্পূৰ্ণকৈ বিৱৰণ কিন্তু ইয়াতে আহি পৰিছে। চাওক লক্ষ্য কৰিব পাৰিছে ইয়াতে ছিগনেচাৰ অফ দ্য হেড অফ দ্য ফেমিলি, তাৰপিছত ইয়াতে ফেমিলি মেম্বাৰ আপোনাৰ ঘৰত কিমানজন সদস্য আছে তাৰ এখন ইয়াতে ফৰ্ম আছে। এই ফৰ্মখন 4খন পেজ থাকিব, 4খন পৃষ্ঠাৰ আপোনাৰ ফৰ্ম পাই যাব। ইয়াতে একনলেজমেণ্ট শেষত আপোনাৰ এখন ফটো ইয়াতে লগাই দিব লাগিব আৰু এই ফটোখন কিন্তু আপোনালোকৰ নিজৰ কিন্তু লৈ যাব লাগিব, 2 কপি ফটো লৈ যাব লাগিব। তাৰপিছত অফিচাৰে এনেকৈ কিন্তু কি আপুনি নথি দিছে সেইসমূহ কিন্তু ৰাখি দিব আৰু এইসমূহ আপুনি যিসমূহ কৈছিলে যে ক'ত জমা দিব লাগিব আপুনি নিশ্চয় জমা দিব লাগিব। হয়, যিসকলৰ ই শ্ৰমিক কাৰ্ড আছে তেওঁলোকে ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিয়ক। পৰৱৰ্তী খবৰ, যদি আপুনি আত্মসহায়কৰ টকা পোৱা নাই তেন্তে শীঘ্ৰেই এইখন ফৰ্ম ফিল আপ কৰি জমা দিয়ক। লিখা আছে দা ব্ৰাঞ্চ মেনেজাৰ, ইয়াতে ব্ৰাঞ্চৰ নাম লিখিব, তাৰপিছত বেংকৰ নাম, একাউণ্ট নম্বৰ, একাউণ্টত কেনেকুৱাকৈ নাম আছে দিব লাগিব। তাৰপিছত আপুনি একাউণ্ট নম্বৰ ইয়াতে দিয়াৰ পিছত ছিগনেচাৰ কৰিব লাগিব। লক্ষ্য কৰিব পাৰিছে ছিগনেচাৰ কৰাৰ পিছত আপুনি এনেকৈ পাই যাব। চাওক আই উইচ টু চিট মাই একাউণ্ট নম্বৰ, আকৌ আপুনি ব্লাংক ঠাইত একাউণ্ট নম্বৰ লিখি দিব লাগিব। হয়, এইখিনি আপুনি এই ফৰ্মটো ফিল আপ কৰি তাৰপিছত আপোনাৰ এখন স্বাক্ষৰ আছে ছিগনেচাৰ কৰিব লাগিব। নেম, মোবাইল নম্বৰ, ইমেইল, তাৰপিছত আধাৰ কাৰ্ডখন গাঁঠি আপুনি আপোনাৰ বেংকত গৈ জমা দিলে কিন্তু ডিবিডি লিংক হৈ যাব। যিসকলৰ আধাৰ কাৰ্ড লিংক নাই তেওঁলোকে কৰিব লাগিব। পৰৱৰ্তী খবৰ, অৰুণোদয় 3.0ৰ বাবে সাজু হৈছে এইবাৰ ৰাজ্য চৰকাৰ। অৰুণোদয় 3.0ত আৰু প্ৰায় 20 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব। 47 লাখলৈকে বৃদ্ধি পাব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা। অৰুণোদয় 3.0ৰ বাবে আধাৰ আৰু ৰেচন কাৰ্ড থকা বাধ্যতামূলক। অৰুণোদয়ক আধাৰ আৰু ৰেচনৰ সৈতে লিংক কৰা হ'ব। এইবাৰ অৰুণোদয়ক লৈ নতুনকৈ অনুষ্ঠিত হ'ব নিৰ্বাচনী প্ৰক্ৰিয়া। ৰেচন আৰু আধাৰ নাথাকিলে হিতাধিকাৰীয়ে নাপাব এই অৰুণোদয় আঁচনি। ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় 3.0ৰ হিতাধিকাৰী নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ'ব। অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।